নামাজ অসমত চলি আছে আৰু চলি থাকিব, তেনেকে মন্দিৰো চলি আছে, চলি থাকিব। ইলেকশ্যনত এইবিলাক বিতৰ্ক কৰিব নাপায়। ইলেকশ্যনত কথা পাতক, কেইলাখ ল'ৰাক চাকৰি দিব, অৰুণোদয় কেনেকে দিব, দুখীয়া মানুহক ইঞ্চুৰেঞ্চ কেনেকে কৰিব। মইতো কোনো মিটিঙত কংগ্ৰেছক সমালোচনা কৰা নাই, এখন মিটিঙতো মই কংগ্ৰেছৰ নাম লোৱা নাই, কাৰণ ইলেকশ্যন মোৰ বাবে এটা আধ্যাত্মিক যাত্ৰা। ইলেকশ্যনৰ কেম্পেইনত মই লাখ লাখ মানুহক লগ পাওঁ, মানুহৰ সুখ দুখ বুজি পাওঁ। সৰু সৰু কাগজ দিয়ে, এতিয়াও পকেটত 10খন কাগজ, মানুহে নিজৰ পৰামৰ্শ দিয়ে। এতিয়া মই তেজপুৰৰ আহিছোঁ, ৰাইজে কৈছে দাদা ষ্ট্ৰীট লাইটটো চাই দিব। ইলেকশ্যন হৈছে মোৰ কাৰণে মানুহক জনাৰ এটা আধ্যাত্মিক যাত্ৰা, মানুহৰ সমস্যা বুজাৰ এটা আধ্যাত্মিক যাত্ৰা। সেইকাৰণে মই কোনো সভাত ৰাহুল গান্ধীৰ নাম লোৱা নাই, কোনো সভাত মই গৌৰৱ গগৈৰ নাম লোৱা নাই, কোনো সভাত অখিল গগৈৰ নাম লোৱা নাই। আপোনালোকে নাম ল'লেহে মই নাম লওঁ, নহ'লে মোৰ কোনো সভাত মই কংগ্ৰেছৰ নাম দূৰ দূৰলৈকে নলওঁ। One senior Congress leader has offered namaz during the Eid. We have no issue, we have no objection. But the same leader has demonstrated against the Ram temple on the day of Ram Mandir Pran Pratishtha. So my simple question is that you can love Muslim people, I have no objection. We also convey our wishes during the Eid. But you cannot hate Hindu. You can love Muslim, but you cannot hate Hindu. So Congress should love Muslim as well, they should love Hindu. They cannot always go against the sentiment of the Hindu. That is my only issue. নামাজ অসমত চলি আছে আৰু চলি থাকিব, তেনেকে মন্দিৰো চলি আছে, চলি থাকিব। ইলেকশ্যনত এইবিলাক বিতৰ্ক কৰিব নাপায়। ইলেকশ্যনত কথা পাতক, কেইলাখ ল'ৰাক চাকৰি দিব, অৰুণোদয় কেনেকে দিব, দুখীয়া মানুহক ইঞ্চুৰেঞ্চ কেনেকে কৰিব। মইতো কোনো মিটিঙত কংগ্ৰেছক সমালোচনা কৰা নাই, এখন মিটিঙতো মই কংগ্ৰেছৰ নাম লোৱা নাই, কাৰণ ইলেকশ্যন মোৰ বাবে এটা আধ্যাত্মিক যাত্ৰা। ইলেকশ্যনৰ কেম্পেইনত মই লাখ লাখ মানুহক লগ পাওঁ, মানুহৰ সুখ দুখ বুজি পাওঁ। সৰু সৰু কাগজ দিয়ে, এতিয়াও পকেটত 10খন কাগজ, মানুহে নিজৰ পৰামৰ্শ দিয়ে। এতিয়া মই তেজপুৰৰ আহিছোঁ, ৰাইজে কৈছে দাদা ষ্ট্ৰীট লাইটটো চাই দিব। ইলেকশ্যন হৈছে মোৰ কাৰণে মানুহক জনাৰ এটা আধ্যাত্মিক যাত্ৰা, মানুহৰ সমস্যা বুজাৰ এটা আধ্যাত্মিক যাত্ৰা। সেইকাৰণে মই কোনো সভাত ৰাহুল গান্ধীৰ নাম লোৱা নাই, কোনো সভাত মই গৌৰৱ গগৈৰ নাম লোৱা নাই, কোনো সভাত অখিল গগৈৰ নাম লোৱা নাই। আপোনালোকে নাম ল'লেহে মই নাম লওঁ, নহ'লে মোৰ কোনো সভাত মই কংগ্ৰেছৰ নাম দূৰ দূৰলৈকে নলওঁ।